নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সকলো অভিলেখ ভংগ যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 1,44,829 গৰাকী লোক আৰু যি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমত 30ৰ পৰা 40টা কেছ আহি আছে কিন্তু সেইখন অসমতেই যোৱাকালি অসমত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 281 লৈ বৃদ্ধি পাইছে কেন্দ্ৰত কৈছে সমগ্ৰ দেশতে কৰোনাৰ ভয়াৱহ ৰূপ প্ৰতিদিনে হুৰাহুৰে বাঢ়িছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা সকলো অভিলেখ ভংগ কৰি বিগত 24 ঘণ্টাত সমগ্ৰ দেশত 1,44,829 গৰাকী লোক আক্ৰান্ত হ'ল কৰোনা ভাইৰাছত আৰু সেইদৰে শুকুৰবাৰে দিনটোত অসমত নতুনকৈ আক্ৰান্ত হ'ল 281 গৰাকী লোক ইয়াৰে 153 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ কিয়নো লগতে কৰোনাৰ ভাইৰাছত এনে ভয়ংকৰ সংক্ৰমণে বেয়াকৈ ক্ষতি কৰিছে দিল্লীৰ লগতে সৰ্বমুঠ 7খন ৰাজ্যক শুকুৰবাৰে দিনটোত কেৱল মহাৰাষ্ট্ৰতে 49,60,000 নতুনকৈ কৰোনাৰ আক্ৰান্ত হৈছে সেইদৰে 301 গৰাকী ৰোগীৰ সাৱটি দিছে মৃত্যু আনহাতে উত্তৰ প্ৰদেশত শুকুৰবাৰে 8,521 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত আৰু সৰ্বাধিক ক্ষতিকৰ ৰাজ্যসমূহ হৈছে কৰোনাৰ 1 নম্বৰতে হৈছে মহাৰাষ্ট্ৰত সৰ্বমুঠ 3 কোটি আৰু লগতে 2,88,540 কেছ আহিছে কেৰালাত 1 কোটি 15 লাখ আহিছে কেছ আৰু তাৰ পাছতে আছে কৰ্ণাটকতো 1 কোটি 33 লাখ কেছ আহিছে আৰু অন্ধ্ৰপ্ৰদেশত 9,13,000 তামিলনাডুত 9,11,000 সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কাৰণ কৈছে সৰ্বনিম্ন সুযোগ মোদী চৰকাৰ এই আঁচনিৰ বিনিয়োগ কৰি প্ৰতিমাহে লাভ কৰক আপুনি 5,000 কোটি টকা লগতে কয় যে যদি আপোনাৰ বয়স 18 বছৰ আৰু এতিয়ালৈকে আপোনাৰ ভৱিষ্যত বাবে কোনো পৰিকল্পনা কৰা নাই তেন্তে এই সুযোগ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আজি আমি আপোনালোকক এখন চৰকাৰী আঁচনিৰ বিষয়ে ক'বলৈ ওলাইছোঁ যাৰ অধীনত আপুনি অতি কম বিনিয়োগ কৰি আপুনি 60 বছৰ বয়সৰ পিছত প্ৰতিমাহে 5,000 টকা বা বছৰি 60,000 টকা লাভ কৰিব পাৰিব অটল পেঞ্চন যোজনা হৈছে নিম্ন উপাৰ্জনকাৰী লোকসকলৰ বাবে মোদী চৰকাৰৰ জনপ্ৰিয় পেঞ্চন আঁচনি যি স্থিৰ উপাৰ্জনৰ নিশ্চিত আৰু দিয়ে এই আঁচনিৰ অধীনত 18 বছৰৰ পৰা লোকে বিনিয়োগ কৰিব পাৰে আৰু এইবাবে মাহিলী আৰু ত্ৰৈমাসিক মাসিক বা অৰ্ধবাৰ্ষিক বিনিয়োগ কৰি সুবিধা প্ৰদান কৰাৰ একাউণ্ট খোলাৰ প্ৰয়োজন আৰু এই আঁচনিখন বছৰি সৰ্বাধিক 60,000 টকা প্ৰতিমাহে 5,000 টকা পেঞ্চন নিশ্চিত কৰিছে প্ৰতিমাহে 5,000 টকা কেনেদৰে পাব কিয়নো কৈছে যদি আপুনি 18 বছৰ বয়সতে অটল পেঞ্চন আঁচনি বিনিয়োগ কৰে তেন্তে মাহে 5,000 টকা আৰু বছৰি 60,000 টকা মাহিলী পেঞ্চন লাভ কৰিব আৰু তাৰপিছতে আপুনি প্ৰতিমাহে 210 টকাকৈ জমা কৰিব লাগিব কম বয়সতে যোগদান কৰিলে আপোনাৰ লাভালাভ বেছি হ'ব তে আপুনি ডেইলি প্ৰতিমাহে যদি আপুনি 210 টকা বিনিয়োগ কৰে আপুনি 60 বছৰ যেতিয়া অৱসৰ ল'ব বা আপোনাৰ 60 বছৰ হ'ব তেতিয়া আপুনি মাহে 5,000 টকাকৈ এক্সট্ৰা পেঞ্চন পাই যাব কিয়নো ইয়াত কৈছে যদি আপুনি 18 বছৰলৈকে ত্ৰৈমাসিক ভিত্তিত পেঞ্চন আঁচনি অংশ লয় তেন্তে আপোনাৰ মুঠ বিনিয়োগ 1.5 লাখ টকা হ'ব আনহাতে যদি আপুনি 35 বছৰ বয়সত যোগদান কৰে আপুনি 3 মহীয়া আঁচনিৰ বাবে প্ৰতি মাহত আৰু 2,688 টকা জমা কৰিব লাগিব এই আঁচনিখনৰ অন্যান্য লাভালাভসমূহ আঁচনিখনৰ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি জৰিয়তে পেঞ্চন পুঁজি নিয়ম আৰু উন্নয়নৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হৈছে তথ্য প্ৰযুক্তিৰ 80 CCD আৰু অধীনত কৰ ৰেহাই সুবিধাও লাভ কৰিছে 3 নম্বৰে কৈছে এজন সদস্যৰ নামত কেৱল এটা একাউণ্ট খোলা হ'ব বহুতো বেংকত আৰু এই একাউণ্ট খোলাৰ সুবিধা আছে 5 নম্বৰে কৈছে আৰম্ভণিতে প্ৰথম 5 বছৰে চৰকাৰে অৱদান আগবঢ়াব 6 নম্বৰে কৈছে যদি এজন সদস্য 60 বছৰ পূৰ্বে পিছত মৃত্যু হৈ পেঞ্চনৰ পৰিমাণ পত্নীয়ে লাভ কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু অসমৰ লগতে এতিয়া পশ্চিমবংগতো নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে নিৰ্বাচনৰ বিক্ষিপ্ত ঘটনা বিজেপি নেত্ৰী লকেট চেটাৰ্জী কনভয়ত আক্ৰমণ সংঘটিত হৈছে আৰু লগতে কৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে কিয়নো ইয়াত কৈছে বিজেপি নেত্ৰী লকেট চেটাৰ্জী কনভয়ত আক্ৰমণ আৰু এই ঘটনা পশ্চিমবংগৰ হুগলীত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে আৰু সংবাদকৰ্মীৰ ওপৰতো শিলাবৰ্ষণৰ একাংশৰ খবৰ মুকলি হৈছে কিন্তু উত্তপ্ত পশ্চিমবংগ আৰু বিজেপি তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত আৰু CRPFৰ গুলীত নিহত হৈছে 4জন পশ্চিমবংগৰ আৰু চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক হিংসাত্মক ঘটনা পোহৰলৈ আহিছে বিজেপি তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত পোহৰলৈ আহে এই সংঘাতত CRPFৰ গুলীত 4গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে আৰু কোচবিহাৰত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা উল্লেখযোগ্য যে পৰে বংগ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনাৰ ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু অসমত এতিয়া এফালৰ পৰা বন্ধ হ'বলৈ ধৰিছে বিদ্যালয়সমূহ তাৰ লগতে কৈছে যে এইবাৰ অসমৰ লামডিঙত বন্ধ কৰা হ'ল কেন্দ্ৰীয় বিদ্যালয় বিশ্বনাথত আক্ৰান্ত হৈছে আৰু কি ৰাজ্যত কোভিডৰ সংক্ৰমণ বৃদ্ধিত আক্ৰান্ত
এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ কিয়নো ৰাজ্যত বৃদ্ধি হৈছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজ্যবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে কোভিডৰ দ্বিতীয় দলৰে ৰাজ্যত পুনৰ শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি তাক লৈ আশংকা বাঢ়িছে ৰাজ্যবাসীৰ মাজত ইয়াৰ লগে লগে ভিন্ন প্ৰান্তত নিতৌ আক্ৰান্ত হৈছে কেইবাজনো কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আজিৰ দিনটো ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা আছে 281 গৰাকী বিগত 24 ঘণ্টাত ৰাজ্যত 25,119টা নমুনাৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আক্ৰান্তৰ হাৰ 1.2% আৰু আক্ৰান্তসকলৰ 153 গৰাকী কামৰূপ মহানগৰ জিলাৰ লগতে কৈছে ইফালে ৰাজধানী চহৰ গুৱাহাটীত কোভিডৰ সংক্ৰমণৰ বৃদ্ধি পোৱাত এখন বিশেষ বৈঠকৰ আয়োজন কৰা কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই সভাত কোভিডৰ সংক্ৰমণৰ বৃদ্ধিক লৈ উদ্বেগজনতা প্ৰকাশ কৰি জিলা উপায়ুক্তজনে জিলা স্বাস্থ্য বিভাগৰ আক্ৰান্ত স্পৰ্শলৈ অহা লোকসকলক চিনাক্তকৰণৰ অভিযুক্ত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে আৰু লগতে কোভিডৰ আক্ৰান্ত সংস্পৰ্শলৈ অহা অতি কমেও 30জন ব্যক্তিৰ চিনাক্ত কৰি উচিত ব্যৱস্থা ল'বলৈ তেওঁ নিৰ্দেশ দিছে সেইদৰে বিমানবন্দৰ আৰু ৰেল ষ্টেচনত কোভিডৰ টেষ্টৰ ওপৰত উপায়ুক্তজনৰ বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু যোৱাকালিৰ পৰা বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ কোভিড ধৰা পৰাৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰাৰ কৈছে যে সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ কোভিড পৰীক্ষা কৰাৰ হৈছে সকলো বিদ্যালয়তে তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে কৰোনাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰীৰ বাবে এক ডাঙৰ খবৰ কিয়নো কৈছে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰীৰ বাবে কাম কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু লগতে কয় যে কৰোনাৰ বাবে বৃহৎ সিদ্ধান্ত চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰী কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে দেশত দিনে দিনে বৃদ্ধি পোৱা কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত ইতিমধ্যে নৈশ সান্ধ্য আৰু সাপ্তাহিক লকডাউন ঘোষণা কৰাৰ লগতে কোনো ৰাজ্যত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা কৰিছে পিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে অথবা চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়তে 50% কৰ্মচাৰী চলোৱা নিৰ্দেশ জাৰি কৰিছে অৱশ্যে সম্পূৰ্ণ ৰাজ্যখনে এই নিৰ্দেশনা জাৰি হোৱা নাই ৰাজ্যখনৰ 4খন জিলাতে এই নিৰ্দেশনা জাৰি কৰিছে লক্ষ্ণৌ আৰু বাৰাণসী প্ৰয়াগৰাজ আৰু কানপুৰত এই নিৰ্দেশনা জাৰি কৰিছে অৱশ্যে সাল সলনি কৰি 50% কৰ্মচাৰী কাম কৰাৰ নিৰ্দেশ আদিত্যনাথৰ চৰকাৰৰ হোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো যোৱা নিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈকে এক বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকৰ পাছতেই বৰ্তমানে নৈশ সান্ধ্য যথেষ্ট বুলি ঘোষণা কৰিছে সকলো ৰাজ্যলৈ এই নিৰ্দেশ জাৰি কৰিছে যে সকলো ৰাজ্যতে নৈশ সান্ধ্য জাৰি কৰা কিন্তু সম্পূৰ্ণ লকডাউন এতিয়া নহয় বুলি মোদীয়ে স্পষ্ট কৰে কিয়নো তাৰ লগতে কৈছে দেশত কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 8 এপ্ৰিলত আৰু তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল কৰোনা সন্দৰ্ভত এক বহু গুৰুত্বপূৰ্ণ আলোচনাৰ সেই বৈঠক আছিল বৈঠকত নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমানে নৈশ সান্ধ্য যথেষ্ট সম্পূৰ্ণ লকডাউন এতিয়া নহয় অৱশ্যে কোভিড পৰীক্ষাৰ ক্ষেত্ৰত বহু সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক কয় যে 45 বৰ্ষৰ ঊৰ্ধ্বৰ আৰু সকলো লোককে অতি শীঘ্ৰে কোভিড ভেকচিনৰ টীকাকৰণৰ সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে আনহাতে কয় যে বৰ্তমান সময়লৈকে দেশৰ 9 কোটিৰো অধিক লোকৰ টীকাকৰণ সম্পূৰ্ণ হৈ উঠিছে আৰু জনসাধাৰণৰ কৰাৰ গুৰুত্ব আৰু বহুৱাৰ বাবে আহ্বান জনাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু বিগত বছৰৰ তুলনাত এইবাৰ কম গুৰুত্বহীন হৈ পৰিছে কৰোনা আৰু যাৰ বাবে বৃদ্ধি পাই গৈ আছে কৰোনাৰ সংক্ৰমণ লগতে সৰু কণ্টেইনমেণ্ট জোন ঘোষণা কৰি সেই সমূহতো সজাগতা বৃদ্ধি কৰিব